আসসালামু আলাইকুম। আপোনালোকে গম পাইছে এই গুৰুত্ব মিটিংখন কিহৰ কাৰণে? নিশ্চয় গম পোৱা নাই। আচলতে আমি য'ত দিনে তাৰাবি পঢ়োঁ, তাৰাবিৰ নমাজ আদায় কৰোঁ, সেয়েহে আমি আটাইকেইটা মিলি, আমি আটাইকেইজন বন্ধু মিলিয়ে আমি এটা ইফতাৰৰ দাৱতৰ কাৰণে ৰেডি কৰিলোঁ যে আমি সকলোৱে মিলি আমি ইফতাৰৰ দাৱাত দি দিম। সেইকাৰণে এইবোৰ যা যোগাৰ চলি আছে। ইতিমধ্যে ইফতাৰৰ কাৰণে আমি প্ৰতিটো বস্তু ৰেডি কৰিলোঁ আৰু আমাৰ যিখিনি মুৰব্বী বা আমাৰ যিখিনি ডাঙৰ ডাঙৰ মানুহ আছে সিহঁতকো আমি এই ইফতাৰলৈ দাৱাত দিলোঁ আৰু তেখেতসকলে আমাৰ দাৱাত গ্ৰহণ কৰি উক্ত সময়ত ইফতাৰত আহি উপস্থিত হ'ল। ইতিমধ্যে আমাৰ বহুত বস্তু ৰেডিয়ে হ'ল। এয়া চাওক, আলমগীৰ ভাইটি, মোৰ লগৰ বন্ধু বিজু, আটাইয়ে আমি ধুনীয়াকৈ কামত লাগি পৰিছোঁ যাতে আমি সময়ৰ আগত আটাই বস্তুখিনি ৰেডি কৰি আমি ইফতাৰৰ কাৰণে ৰেডি হ'ব পাৰোঁ। ইতিমধ্যে এজন দুজনকৈ আমাৰ মানুহ, যিখিনি মানুহক আমি দাৱাত দিছিলোঁ তেখেতসকলেও দাৱাতত আহি উপস্থিত হ'ল আৰু আমাৰো ইফতাৰৰ সময় আহি গ'ল। আমিও আটাইকেইটা বহি সাজু হ'লোঁ। এয়া চাওক, ধুনীয়াকৈ আমি সাজু হৈ আছোঁ। সময় দিয়াৰ লগে লগে আমি খাবৰ আৰম্ভ কৰিম। অথচ ৰাইজে নখ জোকাৰিলে যে নৈ বয়। আমি সৰু এটা মিটিঙৰ পৰা আৰম্ভ কৰিছিলোঁ, কিন্তু অনুষ্ঠানটো যে ইমান ডাঙৰ হ'ব আমিও ভবা নাছিলোঁ। যিসকল এই অনুষ্ঠানটোত চলাই নিয়াত সহায় কৰিলে তেখেতসকলক ধন্যবাদ। এয়া আজান দিল। আজান দিয়াৰ পিছত আমি ইফতাৰ কৰোঁ। এয়া আমি আটাইকেইটা ইফতাৰ কৰিব আৰম্ভ কৰিলোঁ। যিহেতু আজান দিয়াৰ পিছে পিছে আমি আটাইয়ে ইফতাৰ কৰোঁ। আল্লাহৰ কৃপাত আমাৰ অনুষ্ঠানটো ভালে ভালে গ'ল আৰু যিসকলে আমাৰ এই অনুষ্ঠানটোত চলাই নিয়াত সহায় সহযোগিতা কৰিছে, আল্লাহে যেন তেওঁৰ আয় বৰকত দিয়ে। ধন্যবাদ, নমস্কাৰ। পুনৰ এটা আন ব্লগলৈ লগ পাম।